সভানেত্ৰী কিন্তু পঞ্চায়তত স্বামীৰ কাম কি পঞ্চায়তত পত্নীৰ নামত স্বামীয়ে কাম কৰিব নোৱাৰিব নিৰ্বাচিত সভানেত্ৰীৰ স্বামীয়ে কামত কৰিব নোৱাৰিব হস্তক্ষেপ যদি স্বামীয়ে বা ককাইক ভাইকে পত্নীৰ ককাইক ভাইক বা স্বামীয়ে পঞ্চায়তৰ কামত কিবা হস্তক্ষেপ কৰে তেনেহলে গটিয়াই বাহিৰ কৰি দিয়ক পত্নীৰ নামত কাম-কাজ চলোৱা স্বামীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে এনেদৰে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে যদিহে স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনি বা চলাই বা কোনো কামত হস্তক্ষেপ কৰে তেনেহলে হৰব হ'ব লাগিব বা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব পঞ্চায়তত পত্নী সভানেত্ৰী কিন্তু স্বামীয়ে কৰিব নোৱাৰিব একো কাম কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী পঞ্চায়তত পত্নীৰ নামত স্বামীয়ে কাম-কাজ চোৱা-চিতা কৰিব নোৱাৰিব বা হস্তক্ষেপ কৰিব নোৱাৰিব এনে এক ডাঙৰ মন্তব্য কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পত্নীৰ নামত কাম-কাজ চলোৱা স্বামীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া বিভাগীয় মন্ত্ৰী স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ হৰব হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস গটিয়াই বাহিৰ কৰি দিব লাগিব এনে স্বামী যিসকলে পঞ্চায়তত হস্তক্ষেপ কৰিব পঞ্চায়তে স্বাধীন ভিজিট হ'ব বুলিও এতিয়া মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে পঞ্চায়তৰ সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যাৰ স্বামীৰ প্ৰৱেশতো থাকিব বাধা এনে এক ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ আমি মন্তব্যটো শুনাম কিন্তু তাৰ বাবে তথ্য লৈ আহিছোঁ যে পঞ্চায়তত যিসকল লোকে দপদপনি চলায় তেখেতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে পঞ্চায়তে এতিয়াৰে পৰা স্বাধীন ভিজিট হ'ব যদিহে পঞ্চায়তত পত্নীৰ নাম লৈ স্বামীয়ে কাম-কাজ চোৱা-চিতা কৰে বা কামত যদি কিবা হস্তক্ষেপ কৰে তেনেহলে লোৱা হ'ব কঠোৰ ব্যৱস্থা মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ সক্ৰিয়ভাৱে কাম নহ'ব কাৰণ কিয় জনসাধাৰণ এৱাৰ হ'ব লাগে কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবা যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে গতিকে আমি আহ্বান দিছোঁ কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ আজিও আমি আহ্বান জনাইছোঁ মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়েকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয় তেওঁলোকৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাৰ সক্ৰিয়ভাৱে কাম নহ'ব কাৰণ কিয় জনসাধাৰণ এৱাৰ হ'ব লাগে কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবা যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে গতিকে আমি আহ্বান দিছোঁ কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ আজিও আমি আহ্বান জনাইছোঁ মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়েকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয় তেওঁলোকৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ